গতিকে দৰ্শন কিন্তু ধৰ্ম নহয় সেই কথাটো আৰম্ভণিতে মই স্পষ্ট কৰি দিব বিচাৰিছোঁ দৰ্শন মানে ভগৱানৰ উপাসনা নহয় দৰ্শনৰ মানে হ'ল সত্যক উপলব্ধি কৰা এতিয়া আপোনাৰ শৰীৰটোৱে সত্য কৃষ্ণ শংকৰ গুৰু হৰিনাম আজি আমি এটা সাক্ষাৎকাৰ অনুষ্ঠানলৈ পুনৰবাৰ আগবাঢ়িছোঁ আজি সাক্ষাৎকাৰ অনুষ্ঠান ভাগ অলপমান আধ্যাত্মিক জগতৰ লগত সংগতি ৰাখি দৰ্শনৰ বিষয়ে আলোচনা কৰা হ'ব সেইকাৰণে অলপমান ব্যতিক্ৰম হ'ব আৰু লগতে আজি আমাৰ অতিথি হৈছে নগাঁও বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ অধ্যাপক তথা বিশ্ববিদ্যালয়ৰ উপপঞ্জীয়ক ডক্টৰ নৱপ্ৰসাদ নাথ ডাঙৰীয়াৰ সৈতে আজি আমি তেখেতৰ সৈতে কথা পাতিম আধ্যাত্মিক জগতৰ লগত ধৰ্ম আৰু লগতে বিশেষকৈ দৰ্শনৰ সম্পৰ্ক আৰু দৰ্শনে আমাক কি কয় আদি বিষয়সমূহত এটা চৰ্চা হ'ব গতিকে এই অনুষ্ঠান ভাগ আপোনালোক সকলো সুধী মণ্ডলীলৈ শ্ৰদ্ধা সহকাৰে নিবেদন কৰিছোঁ কৃষ্ণ ইতিমধ্যে প্ৰকাশ কৰিছোঁ যে আজি আমাৰ অনুষ্ঠানটোত আধ্যাত্মিকতাৰ পৰা অকণমান ব্যতিক্ৰম হ'ব যে নেকি আমি আলোচনা কৰিম দৰ্শনৰ বিষয়ে এটা কথা ঠিক যে দৰ্শন আৰু আধ্যাত্মিকতা প্ৰায় ওচৰা-ওচৰি বস্তু যদি সম্পূৰ্ণ দৰ্শনৰ কিছু আভাস পোৱা নাথাকে তেতিয়াহ'লে আধ্যাত্মিকতাৰ লগত ইমান এটা উত্তৰণ ঘটাত অলপ ব্যাঘাত জন্মে গতিকে ধৰ্ম আৰু আধ্যাত্মিকতা যেনেকৈ দৰ্শন গোটেইখিনি বস্তু ওচৰা-ওচৰি হয় প্ৰথমতে আপোনাৰ পৰা অকণমান নিজৰ পৰিচয়টো আপোনাৰ মুখে অকণমান জানিব বিচাৰিম হয় নমস্কাৰ মই ডক্টৰ নৱপ্ৰসাদ নাথ মই পৰিচয় মোৰ আচলতে মই যদি মা দেউতাৰ পৰা আৰম্ভ কৰোঁ মোৰ মৰিগাঁৱৰ কলমাৰী গাঁৱৰ নিবাসী কণপাই নাথ মোৰ দেউতা আৰু মা বিনু দেৱীৰ মই দ্বিতীয় সন্তান আৰু বৰ্তমান মই নগাঁও বিশ্ববিদ্যালয়ত দৰ্শন বিভাগৰ সহযোগী অধ্যাপক লগতে বিশ্ববিদ্যালয়ৰ প্ৰশাসনৰ লগতো জড়িত হৈ আছোঁ মই উপপঞ্জীয়ক হিচাপে মই কাৰ্যনিৰ্বাহ কৰি আছোঁ বৰ সুন্দৰ ইতিমধ্যে আপোনাৰ কিছু কথা গম পাইছোঁ আপোনাৰ যিমানখিনি তথ্য সংগ্ৰহ কৰিছোঁ তাৰ পৰা পূৰ্বৰে পৰা দৰ্শনৰ লগতে বিশেষভাৱে জড়িত থকা ব্যক্তি গতিকে মই প্ৰশাসনিক বিষয়টোৰ আলোচনা নকৰোঁ কিন্তু আমি জানিব বিচাৰিম দৰ্শনৰ কাৰণে যিহেতুকে মোৰ উদ্দেশ্যটো হৈছে যে দৰ্শন আৰু আধ্যাত্মিকতাৰ বা ধৰ্ম তাৰ লগত কি যোগসূত্ৰ আছে সেই সম্পৰ্কে জানিবলৈ এটা প্ৰয়াস কৰিম গতিকে প্ৰথমৰ পৰা ছাৰ মই আপোনাৰ পৰা অৱশ্যে মোৰ অনুষ্ঠানত ছাৰ সম্বোধনটো নহয় বা সম্বোধনটো হয় তথাপিতো যিহেতুকে এটা ব্যক্তিকৰ্মী অনুষ্ঠান গতিকে মই ছাৰ হিচাপে সম্বোধন কৰিম আপোনাক গতিকে মই প্ৰথমতে এটা জানিব বিচাৰিম আচলতে আমি যদি সাধাৰণ শ্ৰেণীৰ লোকসকলে দৰ্শন কি বুলি জানিব বিচাৰে তেন্তে হ'লে আপুনি একদম সহজ ভাষাত দৰ্শন কি বুলি প্ৰেজেণ্ট কৰি দেখুৱাব আমি ভাৰতীয় পৰম্পৰাৰ ফালৰ পৰা যদি আমি যাওঁ আপোনাৰ প্ৰশ্নটোৰ কাৰণে মই প্ৰথম ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোক ইয়াত মাতি মোৰ মনোভাৱ প্ৰকাশ কৰিবৰ কাৰণে সুবিধা দিয়াৰ কাৰণে প্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে দৰ্শন আমি ভাৰতীয় পৰম্পৰাত যদি চাওঁ শব্দটো যদি চাওঁ তেনেহ'লে সংস্কৃত দৃশ ধাতুৰ পৰা দৰ্শন শব্দটো আহিছে আৰু দৰ্শন মানে দেখা আমি এতিয়া দেখা বুলি ক'লে আমিতো এনেই এবাৰ চোৱা সেইটো এটা দেখা হয় আমি এখন বোলছবি চাব গ'লোঁ চিনেমা হলত চিনেমা এখন চাই হ'লোঁ সেইটোও দেখা কিন্তু দৰ্শনৰ যিটো তাত্ত্বিক অৰ্থ সেইটো এনেই দেখা আৰু তাত্ত্বিকভাৱে দেখাৰ মাজত এটা পাৰ্থক্য আছে উদাহৰণস্বৰূপে আপুনি যদি চাই আমি লগৰ এজনক ক'ম যে মই চিনেমা এখন যদি চাই আহোঁ মই কেতিয়াও এখন চিনেমা দৰ্শন কৰি আহিলোঁ বুলি নকওঁ চাই আহিলোঁ বুলি ক'ম কিন্তু অনুষ্ঠান এটাৰ পৰা যদি মই আহিলোঁ মন্দিৰ বা এনেকুৱা তেনেহ'লে কিন্তু মই মন্দিৰ দৰ্শন কৰি আহিলোঁ বুলি ক'ম গতিকে চাই অহা আৰু দৰ্শন কৰি অহাৰ ডিফাৰেঞ্চ মানে পাৰ্থক্যটো আমি এইখিনিতে বুজিব পাৰোঁ দৰ্শন শব্দটোৱে কিবা এটা বস্তু খুব গভীৰভাৱে তাৰ বাহ্যিক আৰু আভ্যন্তৰীণ দুইটা দিশ সুচাৰুৰূপে আৰু সূক্ষ্মভাৱে চোৱাটো বুজায় এইটো ভাৰতীয় পৰম্পৰাত ধৰি লওক মই আপোনাক জানো আপোনাৰ যদি মই দাৰ্শনিক দৃষ্টিভংগী আপোনাক জানিব লাগে তেনেহ'লে আপোনাৰ বাহ্যিক প্ৰকাশ আৰু আপোনাৰ অন্তৰালত থকা মানুহজনো মই জানিব লাগিব সেইকাৰণে ভাৰতীয় দৰ্শন আৰু আমি যদি পাশ্চাত্য দৰ্শন দুইটাৰ কথালৈ চাই আমি দৰ্শনে কি বুজায় চাবলৈ বিচাৰোঁ তেনেহ'লে দৰ্শন হ'ল দেখি থকা জগত আৰু নেদেখা জগতৰ এক তাত্ত্বিক অধ্যয়ন আমি যদি সাধাৰণভাৱে ক'ব খোজোঁ দেখি থকা জগত আৰু নেদেখা জগত এতিয়া নেদেখা জগত বুলি ক'লে এতিয়া ধৰি লওক আপোনাৰ মনটো যে মোৰ মনত পৰিছে কাৰোবালৈ
এতিয়া মনত পৰিছে মানে ক'ত পৰিছে, কিহত পৰিছে? এতিয়া মনটো যদি আমি কাইলৈ ডক্টৰৰ ওচৰত গৈ যে এক্সৰে কৰি আহোঁ, মনটোতো বডিত ক'তো নাই, দেখা পোৱা বস্তু নহয়। পৰিছে মই তোমালৈ মোৰ মনত পৰিছে, তাৰমানে কিহত পৰিছে? গতিকে এই দৰ্শনে সেই দিশটোও চাব। সেইকাৰণে পাশ্চাত্য দৰ্শনত 3টা শাখাই আছে। দৰ্শনৰ প্ৰধান 3টা শাখা: জ্ঞানবিদ্যা, পৰাবিদ্যা আৰু মূল্যবিদ্যা। এই পৰাবিদ্যা বুলি মই যিটো ক'লোঁ, যাক ইংৰাজীত মেটাফিজিক্স বুলি কয়, সেইটোৱে কি কৰে যে নেদেখা জগতখন আমি কেনেকৈ অধ্যয়ন কৰিম। কাৰণ আপুনি বুলি ক'লে আপুনি কেৱল শাৰীৰিক অৱয়ৱে নহয়, আপুনি আৰু অলপ কিবা এটা, সেই কিবাটোও মই জানিব লাগিব। কিবাটো আছে কাৰণে শাৰীৰিক অৱয়ৱটো বিদ্যমান হৈ আছে। গতিকে দৰ্শন কিন্তু ধৰ্ম নহয়, সেই কথাটো আৰম্ভণিতে মই স্পষ্ট কৰি দিব বিচাৰিছোঁ। দৰ্শন মানে ভগৱানৰ উপাসনা নহয়, দৰ্শনৰ মানে হ'ল সত্যক উপলব্ধি কৰা। এতিয়া আপোনাৰ শৰীৰটোৱে সত্য নহয়, আপোনাৰ বিষয়ে যদি মই সত্য উপলব্ধি কৰিব লাগে, তেনেহ'লে আপোনাৰ বাহ্যিক অৱয়ৱৰ লগতে আৰু কিবা আছে নেকি সেইটোও জানিব লাগিব। গতিকে একদম অতি যদি পোনে পোনে আমি যদি কওঁ দৰ্শন কি, সত্যৰ অনুসন্ধান। সুন্দৰকৈ উপস্থাপন। এইখিনিতে আৰু এটা কথা প্ৰকাশ কৰোঁ, আজি এই দৰ্শনৰ যিখিনি চৰ্চা হৈছে এইখিনি আমি 2টা খণ্ডত প্ৰকাশ কৰিম। অৱশ্যে মোৰ প্ৰশ্ন ঢেৰ আছিলে, কিন্তু সময়ৰ প্ৰতি লক্ষ্য ৰাখি বৰ বিশেষ দীঘলীয়া কৰিবগৈ নোৱাৰিম কাৰণে 2টা খণ্ডত প্ৰকাশ কৰাৰ এটা ব্যৱস্থা কৰিছোঁ। গতিকে এই সাক্ষাৎকাৰ দৰ্শন বিষয়ৰ চৰ্চাৰ পিছৰচোৱা আন এটা খণ্ডত প্ৰকাশ পাব। সেইটো সাক্ষাৎকাৰ নম্বৰ 25ত প্ৰকাশিত হ'ব। গতিকে সকলোৱে সেই ভাগো দৰ্শন কৰি ল'ব। বাৰু, আমি এতিয়া আকৌ পৰৱৰ্তী চৰ্চালৈ যাওঁ। ইয়াৰ লগতে সংগতি ৰাখি এটা কথা জানিবলৈ প্ৰয়াস কৰোঁ আপোনাৰ পৰা, যে আচলতে ধৰ্মৰ পৰিভাষাটোনো কি হয়, আৰু ধৰ্ম আৰু দৰ্শনৰ মাজত এটা যোগসূত্ৰ স্থাপন কেনেকৈ কৰি বাস্তৱ জগতখনৰ লগত তাক এটা সামঞ্জস্যত ৰাখিব পৰা যাব, যিটো নেকি সৰ্ববিদিত হ'লেও কিছু ক্ষেত্ৰত সৰ্বগ্ৰহণযোগ্যতাৰ পৰা অকণমান ফালৰি কাটি থাকে। মই আপোনাৰ পৰা আশা কৰিম যাতে সকলোৱে তেনেকৈ গ্ৰহণ কেনেকৈ কৰিব পৰা যায় যুক্তিসংগতভাৱে, সেই বস্তুটো অকণমান ক'লে উপকৃত হ'ম। হয়, ধন্যবাদ। আচলতে ধৰ্ম আৰু দৰ্শন, আমি বিশেষকৈ ভাৰতীয় দৰ্শনৰ যিটো কথা, আমি ভাৰতীয় দৰ্শন সাধাৰণ লোকে ভাবে বেদৰ পৰা আহিছে, উপনিষদৰ পৰা আহিছে, আৰু সেইকাৰণেই ভাৰতীয় দৰ্শন আৰু বিশেষকৈ হিন্দু ধৰ্ম খুব খুব ওচৰ, বা কিছুমানেতো সাধাৰণ লোকে হয়তো ভাবিব যে ভাৰতীয় দৰ্শনেই হিন্দু ধৰ্ম, বা এনেকুৱা ধৰণৰ এটা চিন্তা মানুহৰ থাকিব পাৰে। যিহেতু ভাৰতীয় দৰ্শনৰ মুখ্য গ্ৰন্থ বুলি ক'লে আমি বেদ, উপনিষদ, গীতা, ভাগৱত এইখিনি কথাই আহে। হয়, এই প্ৰশ্নটো মই অকণমান আপোনাক দীঘলীয়াকৈ ক'ব লাগিব। আচলতে আমি ধৰ্ম কি যদি আমি ভাবিবলৈ চাওঁ, তেনেহ'লে এটা খুব তাৎপৰ্যপূৰ্ণ কথা যে ধৰ্ম কি বুলি কোৱাৰ আগতে ধৰ্ম কাৰ। ধৰ্ম কাৰ? আমি এই পৃথিৱীত যদি এটা অধ্যয়ন কৰোঁ, তেনেহ'লে আপোনাৰ 7.8 মিলিয়ন মান জীৱ জন্তু আছে, আৰু আমি তাৰ ভিতৰতে এবিধ জীৱ। যদিও আমি নিজেই নিজক কৈছোঁ যে আমি জীৱশ্ৰেষ্ঠ মানৱ, সেইটো এটা বেলেগ ব্যাখ্যা আছে। আচলতে নিজেই নিজক শ্ৰেষ্ঠ বুলি কোৱা কথা এটা। তথাপিও এই 7.8 মিলিয়ন জীৱৰ ভিতৰত আমিও এবিধ। আৰু আচৰিত কথাটো হ'ল, এই জীৱবিধৰ বাদে কোনো জীৱৰে এই ধৰণৰ যিটো প্ৰতিষ্ঠানিক ধৰ্ম নাই। প্ৰতিষ্ঠানিক ধৰ্ম মানে মই ইনষ্টিটিউচনেল ৰিলিজন লাইক হিন্দুইজিম, ইছলাম, খ্ৰীষ্টিয়ানিটি, আপুনি যদি চাই মানুহৰ বাদ দি কোনো জীৱ জন্তুৰ সেই ধৰ্মীয় কথাটো নাহে। এতিয়া দাৰ্শনিক কোন? আপুনি সুধিছে মোৰ ধৰ্ম আৰু দৰ্শনৰ সম্পৰ্কটো। দাৰ্শনিক কোন? আমাৰ কেতিয়াবা এনেকুৱা হয় দাৰ্শনিকসকল অলপ বেলেগ ধৰণে চিন্তা কৰা মানুহবিলাকে দাৰ্শনিক, এনেকুৱা এটা ধৰণৰ ধাৰণা সাধাৰণ থাকে। দাৰ্শনিক কোন আমি যদি ক'বলৈ যাওঁ, যিয়ে সুসংবদ্ধভাৱে যুক্তি সহকাৰে কথা ভাবিব পাৰে, তেওঁই দাৰ্শনিক। এতিয়া সেই অৰ্থত কোনে ভাবিব পাৰে? নিশ্চিতভাৱে মানুহে ভাবে। মানুহ বুদ্ধিবৃত্তি সম্পন্ন জীৱ, আৰু মানুহে সাধাৰণতে যুক্তিসংগতভাৱে আৰু পুংখানুপুংখ সুসংবদ্ধভাৱে ভাবিব জানে। সেইকাৰণেই সকলো মানুহেই আচলতে দাৰ্শনিক। সকলো মানুহেই দাৰ্শনিক, আৰু সেই দাৰ্শনিক হোৱাৰ সুবাদতে আমি জ্ঞানৰ প্ৰতি অনুৰাগী। আপুনি যদি দৰ্শন শব্দটো ইংৰাজী প্ৰতিশব্দটোলৈ যায়, ফিলচফি শব্দটো 2টা ইয়াৰ অংশৰ পৰা আহিছে। ফিলোচ লেটিন ৱৰ্ড বুলি কোৱা যায়, আৰু ছফিয়া। ফিলোচৰ অৰ্থ হ'ল প্ৰেম, লাভ, আৰু ছফিয়াৰ অৰ্থ হ'ল জ্ঞান। ইংলিছত যদি কওঁ, ফিলোচৰ অৰ্থ হ'ল লাভ, আৰু ছফিয়া হ'ল উইজডম, জ্ঞানৰ প্ৰতি প্ৰেম।
গতিকে আমি মানুহবিলাক আমি সন্তুষ্ট নহয়, মানে আমি আজি আপুনি যিখিনি জানে আৰু জানিবলৈ বিচাৰি আছে, আৰু সেইকাৰণে আমি মহাকাশত গৈছোঁ, মহাকাশত গৈ জানিব বিচাৰিছোঁ কথা। গতিকে এই যে জ্ঞানৰ প্ৰতি হেঁপাহ আছে, সেইটো কেৱল মানুহৰ আছে। গতিকে এই জ্ঞানৰ প্ৰতি থকা হেঁপাহৰ কাৰণে আমি দাৰ্শনিক। এতিয়া মই ক'ব বিচাৰিছোঁ, আমিয়েই দাৰ্শনিক, আমিয়েই ধাৰ্মিক জীৱ। আমিয়েই দাৰ্শনিক, আমি মানে মানুহবিলাকেই দাৰ্শনিক আৰু মানুহবিলাকেই ধাৰ্মিক জীৱ। তাৰমানে কি, নিশ্চিতভাৱে ধৰ্ম আৰু দৰ্শন এই দুটা বিষয় নিশ্চিতভাৱে কোনোবা এটা পইণ্টত তাৰ এটা সংযোগ আছে। সেই সংযোগ যদি বিচাৰোঁ তেনেহ'লে আপুনি এটাই পাব যে এই যে আমি বুদ্ধিবৃত্তি সম্পন্ন জীৱ, বুদ্ধিবৃত্তি সম্পন্ন জীৱৰ কাৰণেই আমি ধাৰ্মিক আৰু বুদ্ধিবৃত্তি সম্পন্ন জীৱৰ কাৰণেই আমি দাৰ্শনিক। সেই ফালৰ পৰা কিন্তু আপুনি ধৰ্ম আৰু দৰ্শনৰ মাজত এটা যোগসূত্ৰ আপুনি স্থাপন কৰিব পাৰে। বুজি পাইছোঁ। এটা যোগসূত্ৰ স্থাপন কৰিব পাৰে। গতিকে আপুনি চাব, আমি আৱেগিক, জীৱ জন্তু আৱেগিক। এটা গৰুৱে যদি পোৱালিটো বিচাৰি নাপায়, মাকে কান্দি থাকে, চিঞৰি থাকে। তাৰমানে কি, তেওঁ মাকৰ আৱেগ সেই গৰুজনীৰো আছে, ঠিক তেনেকৈ আমাৰ মানুহৰো আছে। কিন্তু গৰুৰ এটা উন্নত পৰ্যায়ৰ চিন্তা শক্তি নাই, জীৱ জন্তুৰ উন্নত পৰ্যায়ৰ চিন্তা শক্তি নাই। সেইকাৰণে আজি পৃথিৱীৰ সৃষ্টি আৰম্ভণিৰ পৰা যদি আমি চাওঁ, জীৱ জন্তুৱে যেনেকৈ আছে তেনেকেই আছে। কাপোৰ নিপিন্ধাৰ কথাই কওক, ঘৰ নবনোৱা, বাসস্থান নিজে সৃষ্টি নকৰাৰ কথাই কওক, তেওঁলোকে তেনেকৈ আছে। প্ৰকৃতিয়ে যি মানে দিছে খাদ্য, তাকেই গ্ৰহণ কৰিছে। কিন্তু আমি ক'ৰ পৰা ক'লৈ আহিলোঁ চাওক, আমি কাপোৰ পিন্ধি বনাই সভ্য হ'লোঁ, আমি নিজৰ বাসস্থান নিজে বনাই ল'লোঁ, আমি খাদ্য নিজে প্ৰস্তুত কৰিলোঁ। আমি চৰাই চিৰিকটি যেনে কুলি বহাগৰ সময়ত অসমলৈ আহে, নিশ্চিতভাৱে বিহু পাতিবলৈ নাই, তেওঁলোকে খাদ্যৰ সন্ধানত আহে। তাৰমানে এতিয়াও তেওঁলোকে খাদ্যৰ সন্ধানত পৰিভ্ৰমণ কৰে, কিন্তু আমি মানুহতো যোৱা নাই। তাৰমানে আমি মানুহৰ এই বুদ্ধিবৃত্তি সম্পন্নতা আছে, আৰু সেইকাৰণে আমি দাৰ্শনিক। আমি নিজৰ সুবিধা অনুযায়ী গোটেই কথাখিনি আমি উৎঘাটন কৰিব পাৰোঁ, আৰু আমিয়েই ধাৰ্মিক, কাৰণ মানুহৰ বাদে কোনো জীৱ জন্তুৰ ধৰ্ম আছে বুলি আমি নাজানো। হয় হয়, এই কথাটোত আৰু অকণমান ব্যাখ্যাৰ প্ৰয়োজন হ'ব। আপোনাৰ পিছৰ প্ৰশ্নটোৰ লগত মই এই কথাখিনি সংযোগ কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, আপোনাৰ উপস্থাপন শৈলীটো সুন্দৰেই, আৰু লগতে যিখিনি কথা কৈছে টান কথাখিনি অতি সহজ কৰি প্ৰকাশ কৰিলে, তাৰ বাবে আশা কৰোঁ সকলো কৃতাৰ্থ হ'ব। সংগতি ৰাখি আৰু এভাগ কথা জানিব বিচাৰোঁ যে আচলতে ধৰ্মৰ জন্ম কিয় হ'ব লগা হ'ল? আদিতেতো ধৰ্ম হিচাপে যিটো আমাৰ যিকোনো সাধাৰণ ধাৰণা, তাতো ধৰ্ম হৈছে মানুহৰ প্ৰয়োজন পূৰণৰ কাৰণে তাৰ আৱিষ্কাৰ হ'ল। যিহেতুকে ঈশ্বৰে যেতিয়া সৃষ্টি কৰি দিছিলে, তেতিয়া কোনো ধৰণৰ হিন্দু মুছলমান খ্ৰীষ্টান বৌদ্ধ বুলি কথা নাছিলে, মানুহ হিচাপে সৃষ্টি কৰিছিলে। আৰু যেতিয়া আধ্যাত্মিক স্তৰত চোৱা যায়, তেতিয়া জীৱ হিচাপে 4 প্ৰকাৰ জীৱ বুলি কৈছিলে: উৰণ, বুৰণ, ভ্ৰমণ আৰু গজন। তাৰমানে উৰি ফুৰা, গজি উঠা উদ্ভিদ, পানীত বুৰ গৈ থকা, আৰু আমি যিখিনি মনুষ্য পৰা আদি কৰি অন্যান্য জন্তুখিনি ভ্ৰমণ কৰি ফুৰে। গতিকে ঈশ্বৰ প্ৰদত্ত যিখিনি বস্তু, তাত জীৱ হিচাপে 4 প্ৰকাৰেই। গতিকে জীৱৰ প্ৰকাৰ হিচাপে, জীৱৰ ধৰ্ম হিচাপে 4 ধৰ্ম। সেইটো জীৱৰ ধৰ্ম। আজি যেনেকৈ বুৰণৰ যিটো ধৰ্ম, উৰণৰ যি ধৰ্ম, আমাৰ যেনেকৈ ধৰ্ম ভ্ৰমণৰ, এইটো ঈশ্বৰ প্ৰদত্ত ধৰ্ম। কিন্তু আজিৰ দিনত আমি ধৰ্মটোক এটা বেলেগ ৰূপত প্ৰতিষ্ঠা কৰিবলৈ এটা প্ৰয়াস কৰা হৈছে, হিন্দু মুছলমান খ্ৰীষ্টান বৌদ্ধ যিয়ে নহওক। এতিয়া মই অকণমান সেই ধৰ্ম, সেই প্ৰাসংগিকতাটো কিয় আহিল, অকণমান আপুনি বিস্তৃত ৰূপত ক'ব বিচাৰিলে মই বৰ আগ্ৰহ প্ৰকাশ কৰিম। ধন্যবাদ। মই ইতিমধ্যে আপোনাক কৈছোঁ যে মানুহৰ কাৰণেই, মানুহেই এটা গোটেই বিশ্বব্ৰহ্মাণ্ডৰ কথা মই নকওঁ। আমি পৃথিৱীখন যদি চাওঁ, পৃথিৱীখনত মানুহৰ উপস্থিতিয়ে পৃথিৱীখনত এটা যিটো ইংৰাজীতে আমি ক'ম ডিফাৰেঞ্চ আনিছে। মানুহৰ, আপুনি এনেই অনুমান কৰকচোন, মানুহবিহীন এখন পৃথিৱী য'ত বেলেগ জীৱ জন্তু আছে, মানুহ নাই, তাত নিশ্চিতভাৱে তাত ধৰ্মও নাইকিয়া হৈ যাব পাৰে। বা আমাৰ যিখিনি দেশ বুলি সীমা, দেশ বিদেশৰ যিখিনি সীমা, আন্তঃৰাষ্ট্ৰীয় সীমা, এই যিবিলাক সংঘাত, আপুনি এনেই কেতিয়াবাতো আমি কল্পনা কৰিবই পাৰোঁ যে মানুহবিহীন এখন পৃথিৱী। মোৰতো অদ্ভুত কল্পনা আহি থাকে, বেলেগ এখন পৃথিৱী আহিব। গতিকে আমি আমাৰ সাধাৰণ জ্ঞানৰ পৰা, অধ্যয়নৰ পৰা যিখিনি শিকিছোঁ বা বুজিব পাৰিছোঁ, মানুহ সৃষ্টিৰ আগতো পৃথিৱীত জীৱ আছিল। মানুহ সৃষ্টিৰ আগতো পৃথিৱীত জীৱ আছিলে। ডাইন'ছৰ, আমি বেলেগ কথা নাজানিলে অন্তত ডাইন'ছৰ যুগৰ কথা জানো। তাৰপিছত লাহে লাহে ধৰক পৃথিৱীৰ যিহেতু বিৱৰ্তন হৈ থাকে, লাহে লাহে আমি
হোমোচেপিয়েন্স লেখীয়া জীৱৰ পৰা চিম্পাঞ্জি লেখীয়া জীৱৰ পৰা বা আমি যেনেকৈ আমাৰ পৰিপুৰুষ বান্দৰ আছিলে তেওঁ সেই ধৰণৰ এটা প্ৰজাতিৰ পৰা আহি আমি এটা ঠাল মানুহ হৈ আহিলোঁ এটা সৃষ্টি আৰম্ভণিলৈ আপুনি ভাবক আদিম অৱস্থাত আমাৰ বিজ্ঞানে যিহেতু আমাক সাক্ষ্য প্ৰদান কৰি আছে বিজ্ঞানে কৈ আছে আমি ডাৰউইন পঢ়ো যদি আমি গমেই পাম যে আজি মানুহৰ আৰম্ভণিত আমি কেনেকুৱা আছিলোঁ প্ৰথম আমি ধৰক আমি আমি সভ্য কথা কওঁ আমি সেই ধৰণৰ সভ্য হোৱা নাছিলোঁ আমাৰ অন্ন নাছিল বস্ত্ৰ নাছিল বাসস্থান নাছিলে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰোঁ এতিয়া লাহে লাহে আমাৰ মগজুৰ এটা বিশেষ গুণ মানুহৰ মগজুৰ এটা বিশেষ গুণ ই সদা বিৱৰ্তিত ইয়াৰ বিৱৰ্তন সদায় হয় মানুহৰ ব্ৰেইনটো কেতিয়াও মগজুটো কেতিয়াও স্থিৰ নহয় ষ্টেটিক নহয় সদায় নতুন নতুন কথা ব্ৰেইনত আহি থাকে ঠিক তেনেকৈ সেই সময়ত সৃষ্টিৰ আৰম্ভণিত মই কিমান হাজাৰ বুলি ক'লে মানে একেটা ঠাৰতে মই ক'ব নোৱাৰিম একদম একজেক্ট এটা সময় ক'ব নোৱাৰিম সঠিক কিন্তু সৃষ্টিৰ আৰম্ভণিতে যিটো বিজ্ঞানীও আমাক তথ্য দিয়ে সৃষ্টিৰ আৰম্ভণিত যদি যায় আমি লাহে লাহে ধৰক সভ্য হ'বলৈ আৰম্ভ কৰিছিলোঁ আমাৰ মগজুৱে নতুন নতুন কথা ক'বলৈ আৰম্ভ কৰিছিল আমি অকণমান লাজ অনুভৱ কৰা হ'লোঁ যে আমাৰ দেহটো আৱৰণ লাগে আমাক তাৰপিছত আমি যে অঘৰী জীৱন যাপন কৰোঁ সেই অঘৰী জীৱনটোৱে আমাক আমুৱাইছিল এটা সময়ত সেইকাৰণে আমাৰ মগজুত এটা ধাৰণা আহিল আমাৰ মানে মই মানুহ বুলি কৈ আছোঁ আমাৰ মগজুত এটা আমাৰ ধাৰণা আহিল যে আমি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব লাগে খাদ্য নিজে প্ৰস্তুত কৰিবৰ কাৰণে আমি কি কৰিলোঁ কোনোবা নদী আমি তেতিয়া বুজি পাইছিলোঁ যে খাদ্য হ'বলৈ হ'লে পানী লাগিব প্ৰডাকশ্যন হ'বলৈ উৎপত্তি হ'বলৈ হ'লে পানী লাগিব গতিকে নদীৰ পাৰত গৈ আমি খেতি কৰা কথা আৰম্ভ কৰিলোঁ আমাৰ খাদ্য প্ৰস্তুত কৰিবৰ কাৰণে এতিয়া সেইকাৰণে আপুনি চাব পৃথিৱীৰ ডাঙৰ ডাঙৰ সভ্যতা নদীৰ পাৰত কিয় নদীৰ পাৰত আমাৰ খাদ্য প্ৰস্তুত হৈছিল আমাৰ কৃষি যিটো কথা কওঁ সেইখিনি আদিম অৱস্থাত কিন্তু মানুহে নিজৰ মগজুত চাগে ঢুকি পাইছিল যে আমি খাদ্য প্ৰস্তুত কৰিব লাগিব আমি সদায় যদি এনেকৈ অঘৰী জীৱন যাপন কৰোঁ আমাৰ উন্নতি নহ'ব আমি বেলেগ কথা চিন্তা কৰিব নোৱাৰিম গতিকে নদীৰ পাৰত পানীৰ সুবিধাৰ কাৰণে আমি তাতে খাদ্য প্ৰস্তুত কৰিবৰ কাৰণে আজিৰ অৰ্থত যদি কওঁ কৃষি কৰ্ম আৰম্ভ কৰিছিলোঁ তাৰপিছত খাদ্যৰ যিটো সমস্যা লাহে লাহে আমাৰ কমিছিল ধৰি লওক তাৰ লগে লগে কিন্তু এটা সমস্যাই আহিছিল যে আমাৰ মনত সদায় খুন্দিয়াইছিল যে প্ৰকৃতিৰ যিবিলাক ধৰক একদম ভয়ংকৰ ৰূপ ধৰি লওক বানপানী ধুমুহা ভূমিকম্প এই কথাবিলাক ক'ৰ পৰা আহে আমি বুজি পোৱা নাছিলোঁ সেইখিনি সময়ত আমাৰ সৰু মগজুতে ঢুকি পোৱা নাছিল কিন্তু আমাৰ মনত হয়তো লাহে লাহে মই ইতিমধ্যে ক'লোঁ যে সদা বিৱৰ্তিত মগজু আমাৰ সদায় নতুন কথা কয় মানে সন্ধান কৰি ফুৰে সেইকাৰণে আমি হয়তো সেইখিনি সময়ত ভাবিলোঁ যে পৃথিৱীখন চাগে এনেকুৱা কিছুমান শক্তিৰ দ্বাৰা পৰিচালিত যাক আমি সন্তুষ্ট কৰিলে আমি ভাল ধৰণে জীয়াই থাকিব পাৰিম ধুমুহা আহিছে ধৰি লওক এটা ডাঙৰ শিলৰ তলত সোমাই গ'ল আশ্ৰয় পালোঁ গতিকে সেইখিনি সময়ত মানুহে ভাবিলে যে আমি এই শিলটোক আমি কি কৰিব লাগিব আমি নিবেদন কৰিব লাগিব এই শিলটোৰ ওচৰত আমি আত্মসমৰ্পণ কৰিব লাগে কাৰণ শিলটো আমাতকৈ শক্তিমান এই শিলটোৱে আমাক এই ধুমুহাটোৰ পৰা বচাই দিলে সূৰ্য যেতিয়া ওলাই আহে তেতিয়া পৃথিৱীখন সুন্দৰ হয় আৰু আমি থাকিবলৈ সুবিধা হয় বেলেগ জীৱ জন্তুৱে আমাক আক্ৰমণ কৰিব নোৱাৰে তেতিয়া আমাৰ মনত চাগে এনেকুৱা ভাৱ আহিল যে নিশ্চয় এই এনেকুৱা এটা শক্তিমান সত্তা যাক আমি উপাসনা কৰিব লাগে যাৰ ওচৰত আমি নিজক আত্মসমৰ্পণ কৰিব লাগে এই যে আত্মসমৰ্পণ কৰা প্ৰৱণতা আহিছিল আপুনি আমাৰ E.B. টাইলৰ বুলি এজন নৃতাত্ত্বিক আছে তেওঁ প্ৰিমিটিভ ৰিলিজন বুলি এখন কিতাপ লিখিছে তাত তেওঁ খুব স্পষ্টভাৱে কৈছে যে আদিম অৱস্থাতে প্ৰিমিটিভ ৰিলিজন যিবিলাক প্ৰাথমিক ধৰ্ম সৃষ্টি হৈছিলে আজি যিবিলাক ধৰ্ম আছে হিন্দুইজিম বা হিন্দু ধৰ্ম ইছলাম খ্ৰীষ্টিয়ানিটি এইসকল প্ৰতিষ্ঠানিক ধৰ্ম বুলি কোৱা হয় ইনষ্টিটিউচনেল ৰিলিজন কিন্তু আদিম অৱস্থাত মানুহৰ মনত এই যে ধৰক আত্মসমৰ্পণ কৰা যিটো মনোভাৱ আহিছিল তাৰ ফলশ্ৰুতিত কিছুমান প্ৰিমিটিভ ৰিলিজন প্ৰাথমিক ধৰ্ম সৃষ্টি হৈছিল উদাহৰণস্বৰূপে সৰ্বপ্ৰাণবাদ এই E.B. টাইলৰ যিজন ক'লে এনিমিজিম বুলি কোৱা হয় ইংৰাজীত সৰ্বপ্ৰাণবাদ E.B. টাইলৰ মতে যে মানুহে যে এই ডাঙৰ শিলটোৱে যে আমুক বচাইছে বুলি ভাবিছিল তেওঁলোকে ভাবিছিল যে শিলটোত ডাঙৰ এটা আত্মা আছে আৰু সেই আত্মাটোৰ ওচৰত আমি নিজক আত্মসমৰ্পণ কৰিব লাগে কাৰণ সেই আত্মাটোৱে আমাক বচাব এই যে মানে আমি যিটো আত্মসমৰ্পণ কৰা যিটো মনোভাৱ সেই মনোভাৱটোৰ পৰা ধৰ্ম সৃষ্টি হৈছিলে
এটা আত্মসমৰ্পণ বুলি কওঁতে মাজতে কথা এটা মনতো পৰিছে এই বস্তুটোৰ লগত কিন্তু আধ্যাত্মিক দৰ্শনৰ এটা মিল আছে যেনেকৈ আমাৰ নৱধা ভকতি থাকে শ্ৰৱণ কীৰ্তন ৰচন বন্দন গোটেইখিনি তাৰ এটা ভকতি প্ৰকাৰ হৈছে আত্মনিবেদন য'ত নেকি নিজকে তেওঁৰ অদৃশ্যজনৰ ওচৰত সমৰ্পণ কৰা কাৰণ শিলটোৰ যে প্ৰাণ আছে সেই প্ৰাণময় শক্তিটো আমি দেখা নাছিলো কিন্তু শিলটোৱে যে আমাক ৰক্ষণাবেক্ষণ দিলে গতিকে তেওঁৰ প্ৰতি এটা শ্ৰদ্ধাভাৱ জন্ম যাৰ কাৰণে আশ্ৰয় বিচাৰিলোঁ সেই সময়ত আমি বুজি পাইছিলোঁ চাওক আমি আমাৰ মানুহৰ সদা বিৱৰ্তিত মগজে সেই সময়ত ঢুকি পাইছিল হয়তো বেলেগ জীৱ জন্তুবিলাকে সেইখিনি সময়ত সেই ধৰণে বুজিব পৰা নাছিলে কিন্তু মানুহে বুজিছিল যে আমি যদি নিজক নিৰাপত্তা আমি নিজৰ নিৰাপত্তা লাগে আমি কাৰোবাৰ ওচৰত কিন্তু আমি নিবেদন নিজক আত্মসমৰ্পণ কৰিব লাগিব আৰু তেওঁ যিহেতু শক্তিমান তেওঁ আমাক ৰক্ষা কৰিব ঠিক তেনেধৰণে আজিকালি আমাৰ যি ধৰক কুল আছে নহয় আমাৰ গোত্ৰ আছে সেইখিনি সময়ত যিটো টোটেমবাদ বুলি এটা প্ৰিমিটিভ ৰিলিজন মই প্ৰিমিটিভ ৰিলিজনৰ কথা কৈছোঁ এটা হ'ল সৰ্বপ্ৰাণবাদ আমি সকলো ডাঙৰ ডাঙৰ সত্তাত ডাঙৰ আত্মা আছে গতিকে এই ডাঙৰ আত্মাবিলাকে আমাক ৰক্ষা কৰিব গতিকে সেই ডাঙৰ আত্মাৰ ওচৰত আমি আত্মসমৰ্পণ কৰিব লাগে যেনে নদীখনো আজি আমাৰ ভাৰতীয় যিটো ধাৰ্মিক পৰম্পৰা নদীসকলক দেৱলোক জ্ঞান কৰা হয় যেনে আমাৰ গংগা মা বুলি কোৱা হয় এই যে আছে এইটো আচলতে আদিম অৱস্থাৰ পৰাই আহিছে আমি সেই নদীখনৰ যিটো উপকাৰিতা সেইখিনি সময়ৰ মানুহে নদীখনৰ উপকাৰিতাটো অনুভৱ কৰি নদীখনৰ ওচৰতো নিজক আত্মসমৰ্পণ কৰিছিল যে এই নদীখনে আমাক জীৱন দিছে সভ্যতা দিছে খাদ্য দিছে গতিকে আমি তেওঁৰ ওচৰত আমি চাৰেণ্ডাৰ কৰিব লাগে এটা ডাঙৰ আত্মা আছে এই ধৰণৰ এটা মনোভাৱ কিন্তু মানুহৰ মাজত মানে ডেভেলপ হৈছিলে আৰু ডেভেলপ হোৱাৰ কাৰণে যিটো মই ক'লোঁ প্ৰিমিটিভ ৰিলিজনটো কিনো যে আমি নিবেদন কৰিছে কোনোবা এটা ওপৰৰ সত্তাৰ ওচৰত যি সত্তাই তেওঁলোকে ভাবিছিল যে আমাক বচাব এই ধৰণে ধৰ্মৰ প্ৰচেছটো আৰম্ভ হৈ গৈছিলে ক'ব নোৱাৰাকে আৰু দ্বিতীয়তে আমাৰ যিটো ধৰক আমি খাদ্য প্ৰস্তুত কৰি আমি যে নদীৰ পাৰত খাদ্য ইতিমধ্যে কৈ যোৱাৰ ধৰণে খাদ্য প্ৰস্তুত কৰিলোঁ ধৰি লওক খাদ্য প্ৰস্তুত কৰাৰ পিছত ইমানেই খাদ্য প্ৰডাকশ্যন হ'ল ইমানেই উৎপত্তি হ'ল খাদ্য আমি ৰাখিব লাগিব এতিয়া ৰাখিম কেনেকৈ মইতো ইমান শক্তিমান নহয় মোৰ বহুত ধৰক প্ৰডাকশ্যন মানে খাদ্য মই প্ৰস্তুত কৰিলোঁ ধান আমি ধৰি লওক ধান খেতিয়ে হ'ল সেইখিনি সময়ত কি খেতি হৈছিল আমি স্পষ্ট ক'ব নোৱাৰোঁ ধৰি লওক মই এবিঘা মাটিত অজস্ৰ ধান খেতি হৈ গ'ল কোনে ৰক্ষা কৰিব সেইখিনি মোতকৈ যদি অলপ মানে শক্তিমান কোনোবা এজনে মোৰ ওপৰত কাঢ়ি লৈ যাব সেইকাৰণে কি কৰিলোঁ যে আমি এটা গ্ৰুপ বনালোঁ যে আমি লগ লাগি থাকোঁ যাতে আমাৰ যিখিনি ব্যক্তিগত সম্পত্তি ইংলিছত প্ৰাইভেট প্ৰপাৰ্টি যিটো কোৱা হয় জন লক হবছ ৰ'ছো এইসকল দাৰ্শনিকসকলে কিন্তু এই প্ৰাইভেট প্ৰপাৰ্টি কনচেপ্টটোৰ কথা কৈছে এই যে প্ৰাইভেট প্ৰপাৰ্টি যে আমাৰ ব্যক্তিগত সম্পত্তি ধাৰণাটো আমাৰ যে হ'ল নিজৰ মাটি অলপ হ'ল নদীৰ পাৰত এইখিনি মাটিত মই খেতি কৰিম সেইখিনি তুমি খেতি কৰিবা কৃষি কৰ্ম কৰিবা এই যে আমাৰ ব্যক্তিগত সম্পত্তিৰ ধাৰণাটো আহিল তাৰ লগে লগে আমি গ্ৰুপ বান্ধিবলৈ আৰম্ভ কৰিলোঁ কাৰণ নহ'লে মোৰ প্ৰাইভেট যিটো মোৰ ব্যক্তিগত যিখিনি মোৰ সম্পত্তি প্ৰডাকশ্যন হ'ল সেইখিনি কোনে ৰক্ষা কৰিব কেনেকৈ গতিকে এটা যিটো গ্ৰুপ দলবদ্ধ কথা ধাৰণাটো তেতিয়া আহিল আৰু সেইটোকে কোৱা হয় ইংৰাজী ছ'চিয়েল কণ্ট্ৰেক্ট আমি যে সমাজ পাতিলোঁ প্ৰয়োজনত পাতিলোঁ চাওক মানুহৰ বিৱৰ্তন কি ধৰণে হৈছে এফালে ধৰ্ম প্ৰাৰম্ভিক অৱস্থাত ডেভেলপ হৈছে মানুহে নিজক চাৰেণ্ডাৰ কৰিবলৈ শিকিছে অলপ মানে শক্তিমান এটা সত্তা কল্পনা কৰি মানে নিজক চাৰেণ্ডাৰ কৰিবলৈ শিকিছে আৰু আনফালে তেওঁলোক সভ্যও হৈছে আৰু তেওঁলোকৰ যিটো খাদ্য প্ৰস্তুত কৰা যিটো সেইটো আৰম্ভ হৈছে আৰু লগে লগে সমাজো সৃষ্টি হৈছে এইটো বিজ্ঞানে কোৱা মই মানে এটা কথাৰ ওপৰত নহয় এটা বিজ্ঞানে কোৱা কথা গতিকে এই ধৰণে যেতিয়া আমি এটা যাত্ৰা আৰম্ভ কৰিলোঁ প্ৰত্যেক দিনে আমি নতুন কথা আমাৰ খাদ্যৰ সমস্যা যেতিয়া নাইকিয়া হ'ল তেতিয়াতো আমি বেলেগ কথা চিন্তা কৰাৰ সুবিধা পালোঁ খাদ্য আমিতো জীৱনটো এনেকুৱা চাওক আমি যদি আমাৰ একো কামেই নাথাকে আমি জীৱনটো পাৰ কৰিব নোৱাৰোঁ আমি ধৰক জীয়াই থাকিম 80 বছৰ আপোনাক যদি কয় যে একো কৰিব নালাগে আৰামত খাই বৈ জীয়াই থাকিব 80 বছৰ আমাৰ কাৰণে বহুত দিন আমি আমনি লাগি যাব ঠিক তেনেকৈ আমি সদায় কাম কৰিও থাকিব নোৱাৰোঁ আমাৰ জীৱনত এতিয়া বিহু আহে এইবিলাক কৃষিৰ লগত জড়িত উৎসৱ নিশ্চিতভাৱে হয় কিন্তু আমাৰ যিবিলাক সংস্কৃতি সেই সংস্কৃতিবিলাকে আমাক আকৌ পুনৰ সজীৱ কৰি তোলে মানে সদায় কাম কৰি আমনি লাগে আমাৰ আকৌ এটা অনুষ্ঠান আহে বাৰ্ষিক অনুষ্ঠান বিহুৱে হওক বা এই সংস্কৃতিবিলাকে আমাক আকৌ আমি ইংৰাজীত কিছু কওঁ ৰিফ্ৰেছ আমাক সজীৱ কৰি তোলে আকৌ কাম কৰিবলৈ আমি নতুন শক্তি পাওঁ গতিকে মানুহৰ খাদ্যৰ সমস্যা নাইকিয়া হোৱাৰ পিছত সমস্যা সমাধান হোৱাৰ পিছত মানুহে সংস্কৃতি লাহে লাহে আৰম্ভ হৈ গ'ল এই ধৰণে এটা বিৱৰ্তিত জীৱন মানুহৰ আৰম্ভ হৈছিল আৰু এনেকৈ গৈ যেতিয়া আমি ধৰক সেই ধৰণৰ সভ্যতাৰ এটা প্ৰক্ৰিয়াতে হয়তো আমাৰ যি ভাৰতীয় সভ্যতা যাক আমি সিন্ধু উপত্যকাৰ সভ্যতা বুলি কওঁ সেই ধৰণৰ সভ্যতা সৃষ্টি হয় সিন্ধু উপত্যকা পাছততো সভ্যতা সংস্কাৰৰ ক্ষেত্ৰত মহেঞ্জোদাৰো উদাহৰণ বৰ ধুনীয়া আহে
সেইখিনি আহে গতিকে সেই সিন্ধু উপত্যকাৰ সভ্যতাৰ পৰা আমি বেদ পালোঁ উপনিষদ পালোঁ এতিয়া আপুনি যদি পিছৰ প্ৰশ্নটোলৈ যাওঁ বাৰু বেদ উপনিষদৰ কথাটো আপুনি মোৰ অলপ তাত জ্ঞান কম থাকিব আপুনি এই ক্ষেত্ৰত যথেষ্ট অধ্যয়ন কৰিছে কিন্তু মই দাৰ্শনিক দৃষ্টিভংগীৰ পৰা যদি চাওঁ সেই সভ্য লোকসকল যিসকলে প্ৰাথমিক পৰ্যায়ত বিভিন্ন ধৰণৰ ধৰ্ম সৃষ্টি কৰা বুলিয়ে মই ক'ম বা তেওঁলোকে সেই পন্থীত সোমাই গৈছিল প্ৰাথমিকভাৱে কাৰণ তেওঁলোকে খুব স্পষ্ট কথাবিলাক অহা নাছিল মগজুলৈ কিন্তু ভাবিছিল যে কোনোবা এটা শক্তি আছে যাৰ ওচৰত আমি নিজৰ নিৰাপত্তাৰ বাবেই হওক বা নিজৰ সন্তুষ্টিৰ বাবেই হওক তেখেতৰ ওচৰত আমি নিবেদন কৰিবই লাগিব তেখেতৰ ওচৰত আমি আত্মসমৰ্পণ কৰিবই লাগিব তেতিয়াহে আমি নিৰাপত্তা পাম তেখেত বুলি যিটো দৰ্শনে কয় হয় আপুনি যিটো ক'লে যে বেদ উপনিষদত হয় যিসকল তেতিয়াতো আৰু ঋষিমুনি বুলিয়ে কোৱা যায় যিহেতুকে তেতিয়াতো এতিয়াৰ দৰে বিজ্ঞানী বুলি কোৱা নাযায় কিন্তু অৱশ্যে বিজ্ঞান শব্দটো শাস্ত্ৰত আছে জ্ঞান বিজ্ঞান তদং ৰহস্য বুলি 4টা স্তৰ আছে গতিকে শাস্ত্ৰ জানিবলৈ হ'লে এই 4টা স্তৰৰ সম্পূৰ্ণ নলেজ থকাৰ পাছতহে কিন্তু আগবাঢ়িব পাৰিব গতিকে বিজ্ঞান শব্দটো তাত আছে এতিয়া কথাটো হ'ল যে আপুনি যিটো ক'লে যে পৌৰাণিক যুগত এই ঋষিমুনিসকলে যে অৰিজিন অস্তিত্বটোৰ কথা নাজানি এটা ধাৰণা কৰি পেলাই সমৰ্পণ ভাৱটো যে জাগ্ৰত কৰিলে এতিয়া সেইটো আপুনি বিজ্ঞানেও সেইটো প্ৰমাণ কৰিছে বুলি কৈছে সেইটো চাওক ঋষিমুনিসকলৰ স্তৰটো অলপ মানে আমি যদি সময়ৰ ফালৰ পৰা চাওঁ অলপ পিছত আছিলে আমি ধৰক মানুহ মাত্ৰ সভ্য হৈছে ধৰি লওক প্ৰথম পৰ্যায় য'ত সমাজ লাহে লাহে হ'বলৈ আৰম্ভ কৰিছে য'ত কৃষি কৰ্ম লাহে লাহে আৰম্ভ হৈছে য'ত প্ৰাৰম্ভিক ধৰ্ম যিবিলাক প্ৰাৰম্ভিক ধৰ্মৰ যি মই ইংলিছৰ যিটো টাৰ্ম ক'লোঁ প্ৰিমিটিভ ৰিলিজিয়ন যিবিলাক তাত ইংলিছত ধৰক এনেকুৱা শব্দবিলাক কওঁ যদি এনিমিজিম টোটেমবাদ আমাৰ গোত্ৰ ধৰি লওক কোনোবা এটা জীৱ জন্তু এই জীৱটোৰ সেই গ্ৰুপটোৰ ওপৰত বহুত উপকাৰ আছে তেওঁ গ্ৰুপটোৱে মানুহৰ দলটোৱে ভাবে যে এই জীৱটোৰ দ্বাৰা আমি নিজৰ পৰিচয় দিওঁ সেই সময়তে আৰম্ভ হৈছে টোটেমটো ধৰি লওক কোনোবা এডাল গছৰ ওচৰত তেওঁলোকে বসতি কৰে সেই গছডালৰ জৰিয়তে তেওঁলোকে নিজৰ পৰিচয়টো দাঙি ধৰিব বিচাৰিছে এই ধৰণৰ আজি যিটো গোটৰ যিটো ব্যৱস্থা আদিম অৱস্থাটো কিন্তু মানুহে তেনেকৈ এটা জীৱ সেই নিৰ্দিষ্ট জীৱটোৰ ওচৰত তেওঁলোকে নিজক সমৰ্পণ কৰিছিলে আৰু সেই জীৱটোৰ নামেৰে তেওঁলোকৰ দলটো মানে জনাটো বিচাৰিছিল টোটেমবাদ তাৰ উপৰিও আছে মানে যিবিলাক ধৰক প্ৰেতবাদ বুলি আছে যে নিজৰ উপৰিপুৰুষসকল যেতিয়া এই পৃথিৱীৰ পৰা বিদায় মাগে তেওঁলোকে সেই উপৰিপুৰুষসকলক সন্তুষ্ট কৰাৰ যিটো প্ৰৱণতা সেইখিনি সময়তে ডেভেলপ হৈছিলে আজিৰ যিটো আমাৰ শ্ৰাদ্ধ বা এনেকুৱা ব্যৱস্থা আছে গতিকে সেই প্ৰিমিটিভ অৱস্থাৰ পৰা লাহে লাহে আহি আমাৰ ইতিহাসে ঢুকি পোৱা যিটো সভ্যতা ধৰি ল'লোঁ আমাৰ সিন্ধু উপত্যকাৰ সভ্যতা এতিয়া আমি দৰ্শনত আমি পোৱা মতে সেই সময়ৰ এতিয়া আপুনি যিটো ক'লে ঋষি মনীষী সেইসকল অত্যন্ত বিজ্ঞ লোক লাহে লাহে বিৱৰ্তিত হৈ তেওঁলোকৰ চিন্তা শক্তি বা তেওঁলোকৰ জ্ঞানৰ যিটো গভীৰতা এইটো অত্যন্ত মানে বিশাল বুলি ক'ব পাৰোঁ আৰু আপুনি এটা কথা মই কৈ আপোনাক ভাল পাম বা আপুনিতো জানেই কথাখিনি যে সভ্যতাৰ ফালৰ পৰা যদি চাওঁ আমাৰ ভাৰতৰ যিখন ক্ষেত্ৰ এই ক্ষেত্ৰখনত কিন্তু আমি অতি পুৰণা সভ্য আমি হয় অতি পুৰণি সভ্য আমি গ্ৰীচৰ সভ্যতাক পুৰণি বুলি কয় কিন্তু অধ্যয়নত আমি দেখা পাওঁ প্ৰায় সমসাময়িক তাত থেলছ বুলি এজন দাৰ্শনিক যিয়ে নিজৰ চিন্তাৰ পৰা পৃথিৱীৰ ৰহস্য ব্যাখ্যা কৰিবলৈ আৰম্ভ কৰিছিল তেওঁৰ বয়স মানে সময় 700 BC যীশু খ্ৰীষ্টৰ জন্মৰ 700 বছৰ আগৰ বুলি ধৰা হয় কিন্তু আমাৰ যদি ঋগ্বেদৰ সময় কওঁ আমাৰ কিমান আগৰ গতিকে ভাৰতীয় সভ্যতা নিশ্চিতভাৱে বহুত আগৰ খালি আমি তাত্ত্বিকভাৱে যদি ধৰক মানে আমি যদি দাৰ্শনিক দৃষ্টিভংগীৰ পৰা যদি অকণমান ক'বলৈ প্ৰয়াস কৰোঁ সেই সিন্ধু উপত্যকাৰ যিখিনি সভ্য লোক সেই সভ্য লোকসকলেই বেদ উপনিষদ লিখিছিল নে বেদ ভগৱানৰ বাণী হিচাপে পৃথিৱীলৈ নামি আহিছিল যিটো মানে মানুহৰ যিখিনি মানে আধ্যাত্মিকতাৰ যিটো আছে সেইটোৰ ফালৰ পৰা আচল সত্যটো আমি একেষাৰে কৈ দিব নোৱাৰিম যে বেদটো এইখিনি মানুহেই লিখা বা ওপৰৰ পৰা ভগৱানৰ ভাষ্য এই ধৰণে পোনপটীয়াভাৱে আমি একজেক্টলি দাৰ্শনিক দৃষ্টিভংগীৰ পৰা ক'ব নোৱাৰোঁ কিন্তু বেদৰ যিটো মানে কণ্টেণ্ট বেদত থকা যিখিনি কথা আপুনিতো জানেই অধ্যয়ন কৰিছে আপুনি চালে গম পাব সেই মানুহখিনিয়ে কেৱল আধ্যাত্মিকতাৰ কথা কৈ সামৰা নাই তাত সকলোখিনি আছে সকলো কথা আছে কিমান বিজ্ঞ হ'ব লাগিব কিমান উন্নত কিমান ধনী হ'ব লাগিব তেওঁলোকৰ জ্ঞান গৰ্ভতা যে তাত আপুনি বিজ্ঞান পাব সংস্কৃতি পাব
তাত আধ্যাত্মিকতা পাব কি নাই বেদত তাত অৰ্থ সঞ্চয় চিকিৎসা শাস্ত্ৰ সমস্তখিনি কি নাই আজিকালি আমাৰ যিটো নিউ এডুকেশ্যন পলিচি 2020 আমাৰ ইণ্ডিয়ান নলেজ ছিষ্টেম ভাৰতীয় শিক্ষা ব্যৱস্থা বুলি এটা পাঠ্যক্ৰম আনিছে তাত একদম বেদ উপনিষদৰ পৰা গোটেই শিক্ষাখিনি সম্প্ৰসাৰণ পুনৰ নতুন চামৰ মাজত কৰাব বিচাৰিছে সেই ক্ষেত্ৰতে যদি আপুনি উভতি চায় বা আমি যদি চাওঁ তেনেহ'লে আমাৰ সভ্যতাত বেদ উপনিষদৰ কথাবিলাকত কি নাছিল তাৰমানে কিহৰ সমাহাৰ নাছিলে সকলো ধৰণৰ কথাৰ সমাহাৰ আছিলে এতিয়া মই ক'ব বিচৰা কথাটো হ'ল এই যে ধৰ্মৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে সেইখিনি সময়ত যদি আমি ধৰ্মৰ বয়সবিলাকলৈ চাওঁ কোন ধৰ্ম কিমান দিনীয়া আমি বেদ উপনিষদৰ কথাবিলাক যদি চাওঁ তেনেহ'লে নিশ্চিতভাৱে আমি হিন্দু ধৰ্মৰ গ্ৰন্থ হিচাপে ল'ম আৰু তেনেকেই আমি ক'ব পাৰোঁ যে যিটো প্ৰতিষ্ঠানিক ধৰ্ম ইনষ্টিটিউচনেল যিটো ৰিলিজন যে প্ৰিমিটিভ ৰিলিজনৰ পৰা লাহে লাহে বিৱৰ্তিত হৈ প্ৰতিষ্ঠানিক ধৰ্ম আৰম্ভ হ'বলৈ ধৰিলে বেদ উপনিষদৰ সময়ৰ পৰাই প্ৰতিষ্ঠানিক ধৰ্ম কাৰণ প্ৰিমিটিভ অৱস্থাত কিন্তু এই হিন্দু বা ইছলাম বা এনেকুৱা ধৰণৰ ব্যৱস্থা নাছিলে কাৰণ মানুহ জাষ্ট সভ্য হৈছে এইমাত্ৰ সভ্য হৈছে আৰু তেওঁলোকৰ প্ৰিমিটিভ ৰিলিজন আছিলে পাৰ্থক্য পৰ্যায় আৰু যেতিয়া এটা অভিজ্ঞ পৰ্যায় পালে তেতিয়া ঋষিমুনিসকলৰ আবিৰ্ভাৱ বুলিয়ে কৈছোঁ আবিৰ্ভাৱ হৈছে হয় এইটো মানে মানুহৰ যিটো বিৱৰ্তন মানুহ আদিম অৱস্থাৰ পৰা আহি ইমান উন্নত পৰ্যায়লৈ আহি যে বেদ উপনিষদৰ নিচিনা গ্ৰন্থ ভাৰতীয় সভ্যতাক তেওঁলোকে উপহাৰ দি যাব পাৰিছে ইমান তাৰ পাছতে আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰোঁ যিটো নেকি ধৰ্ম বুলি যিটো ভাগ হৈ আছে ধৰ্ম নামেৰে ভাগ হৈ আছে হয় হিন্দু বুলিও কয় খ্ৰীষ্টান বুলিও কয় বৌদ্ধ বুলিও কয় বা জৈন বুলিও কয় হয় গতিকে এই ধৰ্মৰ যিখিনি মনুষ্যৰ মাজত যিটো ভাগ হ'ল হয় যদি এইটো দেখ কথা যে এইটো মানুহে সৃষ্টি কৰা বস্তু কাৰণ এটা যদি সৰু উদাহৰণ লওঁ ধৰি লৈছোঁ এগৰাকী মাতৃৰ দুটা সন্তান যজা সন্তান জন্ম হ'ল মাতৃৰ অবিদিত অৱস্থাত এটা সন্তানক কোনোবা এজনে চুৰ কৰি নি এজন মুছলমানৰ গৃহত ৰাখি দিলে এটা সন্তান তাৰ পৰা আনি পেলাই হিন্দুৰে ঘৰত ৰাখি দিলে সন্তান দুটাই যেনেকৈ যিটো সংস্কাৰে আগবাঢ়িব তেওঁ সেই হিচাপে ধৰ্মটো ল'ব তেওঁ পাছত গৈ নামাজ পঢ়িব ইজনে গৈ বেদ পাঠ কৰিব গতিকে ইয়াৰ পৰা চাবলৈ গ'লে দুইজন বিপৰীত পন্থাৰ লোক হৈ গ'ল সেই হিচাপে একে মাতৃৰে সন্তান আছিলে গতিকে মই এইটোহে জানিবলৈ অকণমান আগ্ৰহ প্ৰকাশ কৰোঁ যে মানুহে কিহৰ কাৰণে এইখিনি বস্তুৰ এনেকৈ ভাগ কৰি পেলাই সৃষ্টি কৰিব লগা হ'ল এনে ভাগ নকৰাকৈওতো এনেকৈ চলি থাকিব পৰা গ'লহেঁতেন চাওক এই কথাটো আচলতে একে আষাৰতে কথাখিনি আচলতে সম্ভৱ নহ'ব অতি সংবেদনশীল বিষয় এইবিলাক কিন্তু আমি যদি ভাৰতীয় প্ৰেক্ষাপটত চাওঁ আমাৰ প্ৰথম যিটো আমাৰ সিন্ধু উপত্যকাৰ যিটো সভ্যতাৰ কথা ক'লোঁ বেদ উপনিষদ আমাৰ মুখ্য গ্ৰন্থ হিচাপে আছিলে আৰু দৰ্শনে কিন্তু বেদ উপনিষদক ধৰ্মগ্ৰন্থ হিচাপে চোৱাৰ উপৰিও দাৰ্শনিক গ্ৰন্থ হিচাপে বেছি চাইছে কাৰণ বেদ উপনিষদে আমি দৰ্শনৰ ছাত্ৰ হিচাপে যিমান বুজোঁ কেৱল অতীন্দ্ৰিয় সত্তাৰ ব্যাখ্যা দি শান্ত থকা নাই সত্য উদ্ঘাটন কৰিবলৈ বিচাৰিছে মই আৰম্ভণিতে কৈছিলোঁ দৰ্শনে সদায় সত্য উদ্ঘাটন কৰিব বিচাৰে আৰু সেই সময়ৰ ঋষি মুনিষীসকলে বেদ উপনিষদত পৃথিৱীৰ ৰহস্য উদ্ঘাটন কৰিবৰ কাৰণে হওক বা গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ ব্যাখ্যা আগবঢ়াবৰ কাৰণে তাত কথাবিলাক সন্নিৱিষ্ট কৰিছিলে গতিকে বেদ উপনিষদক আমি আমাৰ দৰ্শনৰ এটা সত্য অন্বেষণৰ গ্ৰন্থ হিচাপে আমি ল'ম আৰু আধ্যাত্মিকতাৰ যিটো কথা মই আপোনাৰ প্ৰশ্নলৈ অকণমান পিছত গৈ আছোঁ আধ্যাত্মিকতাৰ যিটো কথা ধৰ্মই আধ্যাত্মিকতাৰ লগত জড়িত নিশ্চিতভাৱে হয় কিন্তু আধ্যাত্মিকতাৰ ব্যাখ্যা কিন্তু দৰ্শনত অলপ বেলেগ ধৰণে মানে আধ্যাত্মিকতা বুলি ক'লে অতীন্দ্ৰিয় সত্তাৰ ওচৰত পূজা অৰ্চনা এইটোৱে নুবুজায় আধ্যাত্মিকতাটো দৰ্শনত হয় যে আপুনি আৰু মই একেই এক ঈশ্বৰৰ সন্তান সেইটো বস্তুৱে আচলতে আধ্যাত্মিকতাত সেইটো বস্তুৱে মূল বস্তু কিন্তু ব্যাখ্যাৰ পাতনি মেলিবলৈ যাওঁতে মই কেতিয়াবা বিৰোধাচৰণ কৰোঁ এইটো কথা ময়ো বাৰু গম পাই আপুনি গতিকে মই কিন্তু বিৰোধাচৰণ কৰোঁ যে আধ্যাত্মিকতা বা শাস্ত্ৰ জনাৰ মূল ব্যাখ্যাৰ মূল আচল বস্তুটো হৈছে মই কোন মই ক'ৰ পৰা আহিছোঁ আৰু তুমি কোন তুমি ক'ৰ পৰা আহিছা গতিকে তোমাৰ মোৰ মাজত থকা যিটো যিটো অলৌকিক শক্তি আছে তাৰ এটা সম্পৰ্ক আছে আমি এজনৰে সন্তান গতিকে সেইটোহে আচল বস্তু বাকীখিনি এনেই উপৰুৱাকৈ ব্যাখ্যা হৈ থাকে ইমান সুন্দৰ কথাবিলাক আছে চাওক এতিয়া আপুনি এই মুহূৰ্ততে ক'লে যে এজন মাকৰ দুটা সন্তান মানে দুটা সংস্কাৰত যদি ডাঙৰ হয় তেনেহ'লে তেওঁলোকৰ সংস্কাৰটো বেলেগ হ'ব গতিকে মই ভাবোঁ আমি যদি
ক্ৰনলজি মানে সময়বিলাক যদি চাওঁ ইছলাম ধৰ্ম কেতিয়া আহিছিল আমি জানো জানো বুদ্ধিজিম কেতিয়া আহিছিলে আমি জানো আমি সাধাৰণ দৃষ্টিভংগীৰে বুদ্ধদেৱৰ পৰা বুদ্ধ ধৰ্ম হয় হয় ঠিক তেনেকৈ হজৰত মহম্মদৰ পৰাই ইছলাম ধৰ্ম আৰম্ভ হৈছিল আমি সাধাৰণ হয় গতিকে তেখেতসকলৰ সময়টো চালে আমি গম পাওঁ ধৰ্মটোৰ সময়টো এই ক্ষেত্ৰত আমাৰ হিন্দু ধৰ্মটো অকণমান ব্যতিক্ৰম এই ক্ষেত্ৰত হিন্দু ধৰ্ম আচলতে বেলেগ ধৰ্মৰ নিচিনা নহয় হিন্দু ধৰ্মক আজি দৰ্শনৰ ছাত্ৰ হিচাপে আমি ধৰ্ম কোৱাৰ পৰিৱৰ্তে আমি এটা সভ্যতা বুলি কৈ বেছি ভাল পাওঁ সভ্যতা আৰু সংস্কৃতি বুলি কৈ বেছি ভাল পাওঁ এই কাৰণে আপোনাক আমি যদি সুধো মানে এজনে যদি মোক সোধে যে ইছলাম ধৰ্মৰ প্ৰৱৰ্তক কোন মই কৈ দিম মানে সাধাৰণ ছাত্ৰ হিচাপে মই কৈ দিম হজৰত মহম্মদ হয় বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন মই কৈ বৌদ্ধ ধৰ্ম বুলি কৈ দিয়া কিন্তু মোক যদি কোনোবাই সুধে হিন্দু ধৰ্মৰ প্ৰৱৰ্তক কোন একো নাম মই ৰৈ যাব লাগিব কাৰো নাম নাই ক'ৰ পৰা মই আৰম্ভ কৰিম গতিকে হিন্দু ধৰ্মকটো কোৱা হৈছে যে এডাল গছ যাৰ অসংখ্য শিপা আৰু অসংখ্য ডাল পাত আছে গতিকে হিন্দু ধৰ্মৰ কথাটো অকণমান বেলেগ এই ক্ষেত্ৰত সেইটো আপুনি মই যদি আপোনাৰ প্ৰশ্নটোলৈ আহোঁ মই ভাবোঁ যে মানুহ মই অলপ আগতে যিটো আমি কৈছে আমি এনেকৈ ভাবিছোঁ কথাটো যে মানুহ লৈ লৈ মনটো বেলেগ বেলেগ হয় সেইটোতো সঁচা কথা আৰু মই নিজে নাস্তিক নহয় মই নিজে নাস্তিক আৰু মই মানে এটা বস্তু বিচাৰোঁ দাৰ্শনিকসকল সদায় ছ'চিয়েল ইঞ্জিনিয়াৰ হ'ব লাগে এজন ইঞ্জিনিয়াৰ ধৰি লওক মেকানিকেল ইঞ্জিনিয়াৰ এটা ৰেডিঅ' এটা টেপ ভাল কৰি দিব তেওঁ ঠিক তেনেকৈ আমি মানুহবিলাক শিক্ষিত মানুহবিলাক বা দাৰ্শনিকসকল ছ'চিয়েল ইঞ্জিনিয়াৰ হ'ব লাগে যে সমাজৰ যিখিনি বিঘিনি সেই বিঘিনিখিনি আমি ঠিক কৰিব লাগে এতিয়া দাৰ্শনিকসকল বুলি কৈ মই কেৱল কোনোবা কলেজত দৰ্শন পঢ়া ছাত্ৰসকলৰ কথাই কোৱা নাই আমি যিয়ে সুসংবদ্ধভাৱে ভাবিব জানো তেওঁ দাৰ্শনিক প্ৰত্যেকজন সত্যৰ প্ৰতি আগ্ৰহী তেওঁ দাৰ্শনিক গতিকে আমিবিলাক আচলতে মানে সমাজ অভিযন্তা হ'ব লাগে সমাজৰ যিখিনি সমস্যা সেইখিনি আমি নাইকিয়া কৰিব লাগে গতিকে সেই নাইকিয়া কৰিবলৈ যোৱাৰ প্ৰয়াসত আমি এটা বস্তু পাওঁ যে ব্যক্তিভেদে মন বেলেগ বেলেগ হয় এখন ঘৰৰ ভাই ককাইৰ মাজতে মন বেলেগ বেলেগ হয় সেইটো প্ৰেক্ষাপটতে চাগে বিৱৰ্তিত মানুহে নিজৰ নিজৰ মাজত কিছুমান গ্ৰুপিজিম বনাবলৈ আৰম্ভ কৰিছিল বিভিন্ন ধৰণৰ কথা থাকিব তাৰ প্ৰেক্ষাপট থাকিব বিভিন্ন তাত স্বাৰ্থও থাকিব আমি যদি কওঁ ৰাজনীতিও থাকিব সেইবিলাকৰ প্ৰয়াসতেই হওক সময়ে আচলতে আমাৰ যিখিনি প্ৰতিষ্ঠানিক ধৰ্ম তাৰ আগলৈ কিন্তু এনেকুৱা ডিভিজন নাছিলে এনিমিজিম মই যিটো প্ৰিমিটিভ ৰিলিজনৰ কথা ক'লোঁ তাত খালি মানুহে চাৰেণ্ডাৰ কৰিব বিচাৰিছিল কিবা এটা শক্তি আছে চাৰেণ্ডাৰ কৰিব লাগে কিন্তু এই যে প্ৰতিষ্ঠানিক ধৰ্ম যেনে হিন্দুইজিম ইছলাম খ্ৰীষ্টিয়ানিটি আহিলে এইবিলাক আচলতে মানুহৰ যিটো বিবিধতা সেই বিবিধতাৰ কাৰণে মই ভাবোঁ মানুহৰ কাৰণ আপুনি একেটা কথাকে 10 ধৰণে ভাবিব পাৰে কাৰণ আপোনাক ক্ষমতা আছে সেইকাৰণে শিক্ষিত মানুহ এজনে কথাটো যিমান জটিলকৈ বুজে এজন কম শিক্ষিত মানুহে কথাটো সৰলকৈ বুজে কিয় সৰলকৈ বুজে কিয় কাৰণ তেওঁ এক ধৰণে বুজাৰ ক্ষমতা ৰাখিছে কম থাকে তেওঁলোকৰ মনত কিন্তু আপুনি এটা কথাক 10 ধৰণে ভগাব জানে নহয় সেইকাৰণে বেলেগে কোৱা কথা এটা আপুনি 10 ধৰণে ভাবিব পাৰে গতিকে এইবিলাক প্ৰয়াসতে হওক মানুহৰ বিবিধতাৰ কাৰণে হওক ধৰ্মৰ নিশ্চিতভাৱে ভাগ হৈ আহি গ'ল কিন্তু আমি দাৰ্শনিকসকলেই হওক বা আমি সুস্থভাৱে চিন্তা কৰা মানুহসকলেই হওক এটা বস্তু সদায় মনত ৰাখিব লাগিব যে আমি আছোঁ কাৰণেহে ধৰ্ম আছে মানুহ আছে কাৰণেহে ধৰ্ম আছে আপুনি চাওক মোৰ ঘৰত থকা কুকুৰটো বাটত যদি এৰি দিওঁ সি হিন্দু এজনৰ ঘৰতো যাব মুছলমান এজনৰ ঘৰতো চবতে যাব তেওঁলোকৰ কাৰণে কোনো ধৰণৰ সীমাই নাই আমিও শিক্ষাৰ্থী সীমাই নাই কিন্তু আমি কিমান সীমা বনালোঁ চাওক আমি কিমান সীমা বনালোঁ মইতো এইটো কথাও শিক্ষাৰ্থীক কেতিয়াবা প্ৰসংগক্ৰমে আহিলে সুবিধা পালেতো কওঁৱেই ধৰ্মটো আমি সঁচাকৈ নিজে বনাই লোৱা যদি এজন হিন্দুৰ তেজ ইছলামে গ্ৰহণ বুদ্ধিয়ে ল'ব পাৰে খ্ৰীষ্টানৰ ব্লাডটো যদি এজন জৈনে ল'ব পাৰে ব্লাডেটো কোৱা নাই যে মই হিন্দু হয় মই খ্ৰীষ্টানৰ নলওঁ মই জৈনৰ নলওঁ কিন্তু তাতে এটা কথা আমি ধৰক ধৰ্মটো যদি আমি সংস্কৃতি হিচাপে ব্যৱহাৰ কৰোঁ ধৰ্মৰ আপুনি জানে ধীৰ ধাতুৰ পৰা আহিছে ধীৰ ধাতুৰ অৰ্থ হ'ল ধৰি ৰখা যে এটা নিৰ্দিষ্ট আমি ধৰ্মৰ ব্যাখ্যা যদি এনেই আমি যদি কওঁ তেনেহ'লে আমি দৰ্শনত এনেকৈ কওঁ যে ধৰ্ম হ'ল এটা নিৰ্দিষ্ট আদৰ্শ আগত ৰাখি এক নিৰ্দিষ্ট সংখ্যক মানুহে নিৰ্দিষ্ট ৰীতি নীতি নিৰ্দিষ্ট সভ্যতা সংস্কৃতি পৰম্পৰা অটুট ৰাখি এজন নিৰ্দিষ্ট সত্তাক উপাসনা কৰাৰ জীৱন পন্থাই হ'ল ধৰ্ম গোটেইখিনি সোমাই আছে সেইটো পন্থা হয় কিন্তু তাৰ অৰ্থ এইটো নহয় যে সেই পন্থাটো অৱলম্বন কৰাজন মানে
তেওঁলোকৰ আত্মীয় নহয়, এনেকুৱা হ'ব নালাগে কথাটো। গতিকে ধৰ্ম আমি মানুহে সৃষ্টি কৰা হয়, কিন্তু তাৰ অৰ্থ এনেকুৱাও আমি ক'ব নোৱাৰোঁ যে কোনোবা এটা সত্তা নাই, আমি ক'ব নোৱাৰোঁ। কাৰণ আপুনি পৃথিৱীৰ যিটো জটিলতা, পৃথিৱীৰ যিটো মানে অস্তিত্বৰ কথাবিলাক যদি আপুনি চায়, তেনেহ'লে দেখিব যে আপুনি আৰু মই একেই নহয় দেখিবলৈ। ঠিক তেনেকৈ আপুনি যদি এখন মানে জনসমুদ্ৰত যায়, দুজন মানুহ এনেকুৱা নাপায় যি অবিকল একেই। চাওক, বিজ্ঞানে তাৰ নিশ্চিতভাৱে ব্যাখ্যা দিব, কিন্তু প্ৰত্যেকজন মানুহ, কোটি কোটি মানুহ আছে, কোটি কোটি মানুহৰ মন বেলেগ, দেখিবলৈ বেলেগ। কাইলৈ ইমান আমাৰ আৰ্কিটেক্ট, ঘৰ বনোৱা আৰ্কিটেক্ট ফেইল হৈ যাব, তেওঁৰ হাতত হয়তো ইমান ডিজাইন নাই। চাওক, ই এটা সাংঘাতিক ডিজাইন নহয় জানো? গতিকে সেইটো নিশ্চিতভাৱে এটা শক্তি থাকিব, কিন্তু সেই শক্তিটো নিশ্চিতভাৱে আমি বনোৱাৰ ভাগ নহয়। সেইটো তেওঁ পৰম শক্তিৰ লগত ফেৰ মাৰিব আমি। গতিকে আমি ধৰ্মৰ নামত অন্ধ হ'ব নালাগিব। আমি আধ্যাত্মিকতা মানে কি? আধ্যাত্মিকতা আপুনি যিটো ক'লে আধ্যাত্মিকতা যে এজন সত্তা যদি আছে, আমি এটা সত্তাৰে অংশ। কাৰণ পৃথিৱীৰ সৃষ্টি বহুত হাজাৰ বছৰ আগতে হৈছিল, কেতিয়া হৈছিল আমি সঠিকভাৱে ক'ব নোৱাৰোঁ, কিন্তু তেতিয়া মানুহ নাছিল, তেতিয়াও পৃথিৱী চলি আছিল, সূৰ্য আছিল, পৃথিৱী সূৰ্যৰ চাৰিওফালে তেতিয়াও ঘূৰি আছিল। তাৰপিছত ডাইন'ছৰ আছিল আমি জানোৱেই, তাৰপিছত মানুহ আহিছে, মানুহ একেদিনাই অহা নাই পৃথিৱীত, বিৱৰ্তনৰ মাজেদি হোম'ছেপিয়েন্স জীৱৰ নিচিনাকৈ আহি আমি আজিৰ অৱস্থা পাইছোঁ। আজিৰ পৰা 5000 বছৰৰ পিছত হয়তো আমি কি অৱস্থা পাম আমি নিজেই নাজানো, যদি মানুহ থাকে। আৰু নাথাকিলেতো সকলো শেষেই, বেলেগ জীৱ-জন্তু আহিব। ডাইন'ছৰো মহাপ্ৰতাপী জাতি আছিল, নাইকিয়া হৈ গ'ল। আমিও এতিয়া আজি মানুহ মহাপ্ৰতাপী জীৱ, কাইলৈ আমি যে নাইকিয়া নহ'ম কি গেৰাণ্টি আছে? বিৱৰ্তন পৃথিৱীৰ নিয়ম। আমি ক'ভিডৰ সময়ত দেখিছোঁৱেই আমি কি সংকটত ভুগিছিলোঁ। আমিতো ভবাই নাছিলোঁ আকৌ যে মানে আমাৰ মানে নৰ্মেল এটা লাইফ। ক'ভিডটো বাৰু ক'বলৈ গ'লে ক'ভিডৰ পিতৃ স্বৰূপ আছিলে কলেৰা। হয়, চাওক, কলেৰাটো এখন গাঁও উচ্ছন্ন হৈ গৈছিলে। গতিকে সেই কথাটো আৰু যদি ধৰক বেলেগ ব্যাখ্যা যদি মানে কোৱা যায়, আমি কাৰ্ল মাৰ্কছ আমি জানো নহয়, কাৰ্ল মাৰ্কছ। কাৰ্ল মাৰ্কছেতো ধৰ্মৰ কথাটো মই আকৌ কৈছোঁ যে মই নিজে ব্যক্তিগতভাৱে মই ধাৰ্মিক, কাৰণ মই এজন সত্তাক মই বিশ্বাস কৰোঁ। আপুনি কৈ আছে এতিয়া সত্তাক মই বিশ্বাস কৰোঁ, দৰ্শনৰ এজন অধ্যাপক হিচাপে কৈ আছে। আৰু অধ্যাপক হিচাপে আৰু আমি কেতিয়াও নকওঁ যে আপুনিও নিজকে কোনোবা সময়ত ভাবে যে ময়ো দৰ্শনৰ অধ্যাপক, মই এটা স্তৰত ময়ো দৰ্শনৰ ছাত্ৰ। কাৰণ এই জ্ঞানৰ ভাণ্ডাৰখিনি ইমান সৰু বস্তু নহয় যে মই তাত কিবা ব্যাখ্যা দাঙি ধৰিব পাৰিম। গতিকে আপুনি সেই হিচাপে কৈ আছে। গতিকে আপুনি যে ধাৰ্মিক, আপুনি মোৰ লগত আমি অনুষ্ঠান আৰম্ভ কৰাৰ আগতে যেতিয়া আপুনি ক'লে যে ৰাতিপুৱা পুৱা গধূলি মই গোসাঁই ঘৰলৈ যাওঁ, মই সেইটো কৰোঁ, কোনোবা এটা সত্তাৰ ওচৰত সমৰ্পণ কৰোঁ। এই পৃথিৱীখনৰ যিটো জটিলতা আপুনি মই সৃষ্টি কৰা নাই নিশ্চিত। আৰু সেই ৰহস্যটো আমি যদিও বিভিন্ন ধৰণৰ কথা কৈছোঁ, ৰহস্য কেতিয়াও উদ্ঘাটন কৰা নাই, আমি শেষ কৰিব পৰা নাই। আমাৰ কোনো শাস্ত্ৰ ভাগৱত বা কোনো ধৰ্মীয় গ্ৰন্থই কিন্তু ইয়াৰ ৰহস্য উদ্ঘাটন কৰি শেষ কৰিব পৰা নাই। সেইকাৰণেতো আপুনি যিটো সত্তাৰ কথা কৈছে, আজি যদি আমি ভাগৱতখন চাওঁ, ভাগৱতখনত মহাপুৰুষ ভগৱন্ত কৃষ্ণৰ লীলা বৰ্ণনা কৰি থোৱা আছে, কিন্তু প্ৰতিবাৰে এইটো কথা স্পষ্ট কৰি থোৱা আছে লিখকসকলে যে সেইজনক কথা কৈ কিন্তু আমি শেষ কৰা বিধৰ নহয়। এইবুলি কোৱা নাই যে যিখিনি লিখিলোঁ সেইখিনিতে সীমাবদ্ধ, সেইবুলি কোনো এজনে কোৱা নাই। প্ৰত্যেকজনে এইটোৱে মুখনি মাৰিছেগৈ যে যিজনৰ কথা কৈ শেষ কৰিছোঁ মই তাৰ নাম মাত্ৰও মই একো নাজানো, মই সামান্য একো নাজানো। গতিকে সেই সদস্যজনৰ বিষয়ে কৈ কথা শেষ কৰা নহয়। গতিকে আপোনাৰ পৰা এইখিনি কথা জানি বৰ উপকৃত হ'লোঁ। আমি এই চৰ্চাৰ অন্তিম চৰণত উপবিষ্ট হৈছোঁ, কিন্তু শেষ হোৱা নাই দেই, শেষ হ'ল বুলি ভাবিব নালাগে। ইয়াৰ পিছৰ অংশ আছে, পিছৰ অংশ সাক্ষাৎকাৰ নম্বৰ 25ত আমি দিয়াৰ এটা প্ৰয়াস কৰিছোঁ। গতিকে সকলোৱে তাতো দৰ্শন লাভ কৰিব। লগতে অনুষ্ঠান ভাগৰ যি মতামত আছে, আপোনালোকৰ ব্যক্তিগত অভিমতসমূহ আৰু বিশ্লেষণাত্মক কিবা অভিমত থাকিলে আমাক কমেণ্টৰ মাধ্যমেৰে প্ৰকাশ কৰিব। আৰু লগতে আমাৰ ইউটিউবৰ নাম্বাৰটো দি থোৱা আছে, তাতে হোৱাটছআপত মেছেজ কৰিলেও আমি পাম। গতিকে শ্ৰদ্ধামণ্ডলীলৈ সেইভাগেই নিবেদন থাকিলে। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম।